বলো ভাই, কি করতে এসেছিলে তোমরা? আসাম থেকে, উলবেড়িয়া থেকে? কোথা বাড়ি তোমাদের? আসাম। আসামে কোথায়? বিশ্বনাথ শেরলি। তোমার নাম কি? জিন্টু। তোমার বাবার নাম? না, হ্যাঁ। এখানে কি করতে এসছো উলবেড়িয়াতে? এখানে মেয়েটাকে নিতে আসছি। হুম, কি করবে বলে? কি করবে বলে? আসছিলাম এখানে নিয়ে যাব। নাম পরিচয় দরকার। হ্যাঁ, নিয়ে যাব এখানে। নিয়ে কি করতে? কি ওইখানে লয়ে যাব? আসামে নিয়ে আসামে নিয়ে চলে যাবে? কি করবি? বিক্রি করবে ওনাকে? নিয়ে যে বিক্রি করবে? হ্যাঁ। কি করবি? নিজে কি করবি? এটা নিয়ে কি করবি আসামে গিয়ে? না ওগুলা আর তোমার যে ফোনের মধ্যে অত সব নোংরা জিনিস আছে, তুমি কি করো? তোমার ফোনের মধ্যে তো শুধু মেয়েদের তোমার তো দেখা যাচ্ছে। আমার ভুল হয়েছে, আমি আরো ইচ্ছা করবো। না মেয়েটাকে নিয়ে কি করবি বলবি তো আসামে গিয়ে? আমার ভুল হয়েছে। আসামে কি করবি মেয়েটা? ঘটনাটো হৈছে মই ছোৱালীজনীক লগ পাইছিলোঁ জানুৱাৰীত দীঘাত ফুৰিব যাওঁতে। তাতে সিহঁতে ফেমিলিৰ লগত হোটেলত আছিলে, ময়ো তাতে এটা হোটেলতে আছিলোঁ। দেখা পাই মোক ভাল লাগিছে, তাৰ লগত লগ পালোঁ, কথা পাতিলোঁ, তাৰপৰা নাম্বাৰ ল'লোঁ। গোটেইখিনি ঠিকেই আছিলে, ফাৰ্ষ্ট চিনাকি তাতে। তাৰপিছত মই আহিলোঁ, আহি পেলাই ঘূৰি আহোঁতে তাতে ৰখি পেলাই এক ৰাতি থাকিলোঁ তাতে সিহঁতৰ জেগাত। থাকি মেলি তাৰ লগত লগ হ'ল, কথা পাতি গোটেইখিনি ভালেই আছিলে। তাৰপিছত তাৰ লগত কথা বতৰা ধুনীয়াকৈ চলি আছিলে। সি বিয়াৰ মানে আশ্বাস দিছে মোক, বিয়া হ'ব মোৰ লগত। তো বিয়া হ'বলৈ তাত মই তাৰ ঘৰত যাব লাগিব। কৈছে এতিয়া নহয়, অলপ টাইম লাগিব, এবছৰ পিছত। তো মই সেইখিনি ৰখিব লাগিব বুলি কৈছে। মই তাৰ কাৰণে ৱেইট কৰিছোঁ, কথা বতৰা ধুনীয়াকৈ পাতিছোঁ। তাৰপিছত মাজে সময়ে তাক শ্বপিং কৰিব মই অলপ টকা পইচাও দিওঁ। তাৰ লগত ৰিলেশ্যন যিহেতু হৈছে মোৰ, ভালকৈ হৈছে। তাৰপিছত এনেকৈ কৰোঁতে সি হঠাৎ আজি 5 মাহ ৰানিং হৈ আছিলে তাৰ লগত মোৰ ৰিলেশ্যনটো। আজি হঠাৎ এসপ্তাহ আগৰ পৰা সি মোক কমপ্লিট ছ'চিয়েল মিডিয়াত মানে হোৱাটছআপ, ফোন কল গোটেইখিনি ব্লক কৰি দিছে। তাৰ বাইদেউৰ লগতো কথা পাতোঁ, তাৰ বাইদেউ কমপ্লিট গোটেইখিনি ব্লক কৰি দিছে। তো মই অৱশেষত কি কৰিম? মোৰ কোনো কণ্টেক্ট কৰিবলগীয়া নাই, মানে কোনো মানুহ নাই তাত, কোনো কাৰ লগত যোগাযোগ কৰিম। পিছত মই ইয়াৰ পৰা গাড়ী লৈ গৈ সিহঁতৰ ঘৰৰ ওচৰত গৈ পেলাই তাতে ৰখি আছোঁ। সি 2টাৰ পৰা 5টালৈকে কম্পিউটাৰ ক্লাছ কৰে। সেইখিনি সময়ৰ কাৰণে মই ৰখি আছিলোঁ যে সি ঘৰৰ পৰা ওলাব, তেতিয়া মই তাক সুধিম যে কি হৈছে, মোৰ ঘটনাটো কি হৈছে যে তই মোক কমপ্লিট ব্লক কৰি দিছ? তোৰ দেউতাই কিবা কৈছে নে কিবা এটা অসুবিধা পাইছে? সেইখিনি জানিবলৈ মই তাৰ ঘৰৰ ওচৰত গৈছোঁ তাক সুধিম বুলি। তাৰপিছত তেনেকুৱা সময়তে কেইজনমান ল'ৰা আহিছে, আহি পেলাই 3জনমান ল'ৰা প্ৰথম সুধিছে যে ইয়াত ক'ত আহিছা, কি লাগে, অসমৰ পৰা আহিছা, বেলেগ এটা ষ্টেটৰ পৰা। মই কৈছোঁ এনেকৈ। মই তাত মিছা ক'বলৈ একো ৰাস্তা নাই, মই সঁচা কথাখিনি কৈছোঁ। মিছা ক'লে মই নিজেই ফচিম বুলি মই সঁচাখিনি ক'লোঁ যে মই ইয়াত তানিয়া বুলি ছোৱালী এজনী আছে, তাক ভাল পাওঁ। তো তাৰ লগত মোৰ যোগাযোগটো কণ্টেক্ট নোহোৱা হৈছে, ফোনত, হোৱাটছআপ গোটেইখিনিত মোক ব্লক কৰি দিছে। সেইকাৰণে মই আহিছোঁ তাৰ লগত কথাখিনি পাতি। তাৰ কম্পিউটাৰ ক্লাছ আছে 2টাৰ পৰা, সেই 2টাৰ ভিতৰত মই তাক লগ পাই 10 মিনিট কথাখিনি সুধি মই আকৌ অসম গুচি যাম। সেইখিনি কথাই ক'লোঁ। আৰু মই মোবাইলত যিখিনি আছিলে চব মানুহখিনিক দেখালোঁ, সিহঁতে বিশ্বাস কৰা নাছিলে। ফটো দেখালোঁ, তাৰ লগত মোৰ একেলগে থিয় হোৱা ফটো আছিলে, তাৰপিছত তাৰ মোৰ মেছেজ আছিলে, গোটেইখিনি দেখাইছোঁ। দেখুৱাৰ পিছত মানুহখিনি তাৰ পৰা গুচি গৈ 5 মিনিট পিছত আৰু এটা মানে বেছিকৈ মানুহ আহিলে, 8জনমান আহিছে। 8জনমান আহি পেলাই কি কৰিছে, আমাৰ 2জনৰ ফোন লৈ লৈছে, মোবাইল লৈ লৈছে, গাড়ীৰ চাবি লৈ লৈছে, আৰু আমাক লৈ বেলেগ এটা মানে মুকলি ঠাই এটাত লৈ যায়, 4-5 কিলোমিটাৰ আঁতৰত। আমি চিনিও নাপাওঁ, জানিও নাপাওঁ জেগাখিনি ক'ত কি কথা। পিছত তাত লৈ গৈ পেলাই এটা আমাৰ ঘৰত বন্দী কৰি থৈ দিছে। বন্দী কৰি থোৱাৰ পিছত ড্ৰাইভাৰটোক এটা ৰুমত ৰাখিছে, মোক এটা ৰুমত ৰাখিছে। তাৰপিছত আমাৰ লগত বহুত মানে মেণ্টেলি টৰ্চাৰ কৰিছে। কৰাৰ পিছত আমাক তেতিয়া সেই 8জন যে গৈছে, সিহঁতৰ লগত 2জনৰ তাত পিষ্টল আছিলে, পিষ্টল দেখাইছে আমাক, কৈছে কি কৰিব আহিছে, সঁচা কথা কওঁ। তাৰপিছত ছোৱালীজনীক লগ ধৰিব আহিছোঁ, আৰু আমাৰ তাত আমি মাটিও চাব আহিছে, মাটি কিনিম। কৈছে মাটি কিনিব, পইচা ক'ত আছে? মই কৈছোঁ পইচা পাতি মই লৈ আহিছোঁ, পইচা আমাৰ লগতে আছে 20 লাখ টকা। তো তেনেকৈ কওঁতে সিহঁতে আমাৰ লগত মানে বহুত টৰ্চাৰ কৰিছে। মোৰ গোটেই গাড়ী চেক কৰিছে, ডিগ্গি চিগ্গি গোটেই বনেট চনেট খুলি চাইছে, টকা ক'তো পোৱা নাই। তাৰপিছত সিহঁতে আমাৰ লগত বহুত মেণ্টেলি টৰ্চাৰ কৰিছে। কৈছে তহঁতে অসমৰ পৰা ইয়াত আহিছ, ইয়াৰ পৰা ছোৱালী নি অসমত বিক্ৰী কৰিবি, তেনেকুৱা ব্লেম লগাইছে। ঢেৰ মিছা ভাবুকি, বহুত বেয়া শব্দ কৈছে, যিখিনি মই ক'ব নোৱাৰোঁ। তাৰপিছত
শেষত আমাক মানে আমাৰ ফোনৰ পৰা কৈছে আমি যেনেকৈ ক'ম তেনেকৈ ক'বি, নহ'লে তহঁতক গুলিয়াই ইয়াতে সাগৰত পেলাই দিম, কোনো বিচাৰিয়ে নাপাব। বন্দুক আছিলে, বন্দুক দি গুলিয়াই দিব বুলি কৈছে। বন্দুক অলৰেডি টানিও দিছে, আমি ভবাও নাই যে আমি বাচি আহিম বুলি। আমি একদম 100% ভাবিছোঁ যে আমি আৰু ঘূৰি আহিব নোৱাৰোঁ, আমাক কোনো বিচাৰিবও নোৱাৰিব। আমি এনেকুৱা জেগাত গুচি গৈছিলোঁ, মানে বহুত দূৰ। মই ভবাও নাছিলোঁ যে এনেকুৱা ঘটনা এটা হ'ব, হ'লেতো মই কেতিয়াও নগ'লোঁ হয়। পিছত আমাক সিহঁতে কি কৰিছে, মোৰ ফোনৰ পৰা ভিডিঅ' কৰিছে, কৈছে এনেকৈ ক'বি নহ'লে গুলি মাৰি দিম। এটা কথাই বাৰ বাৰ কৈ আছে, আমি যিখিনি ক'ম সেইখিনিয়ে ক'বি, নহ'লে তহঁতক ইয়াতে মাৰি ইয়াতে সাগৰত পেলাই দিম। পিছত মই কৈছোঁ মই নকওঁ, একদম কেতিয়াও নকওঁ, মানে মই উল্টা কথাই কিয় ক'ম। পিছত মোৰ ড্ৰাইভাৰটোৱে কৈছে নাই নালাগে, যি ক'ব আছে কওঁ, আমি এটলিষ্ট বাচিটো যাম, ভিডিঅ' হ'ব কিবা হ'ব পিছত দেখা যাব। তাৰপিছত মই কৈছোঁ ঠিক আছে কওক কি ক'ব লাগে। মই কৈছোঁ আপোনালোকে শিকাই দিয়ক কি ক'ব লাগে, মই তেনেকৈয়ে ক'ম। পিছত সিহঁতে শিকাই দিছে, মই তেনেকৈয়ে কৈছোঁ। তেনেকৈ কৈ পেলাই আমাৰ ভিডিঅ' এটা নিজৰ ফোনৰ পৰা মোৰ ফোনৰ পৰা সিহঁতে ভিডিঅ' এটা লৈছে, লৈ পেলাই বন্দুক দেখাইছে, আগত বন্দুক দেখাইছে, কৈছে ক নহ'লে মাৰি পেলাম, একদম বন্দুক টানি দিছে আৰু। তাৰপিছত আমি ক'বলৈ বাধ্য হৈছোঁ। আমাৰ ফোনৰ পৰা ভিডিঅ' কৰি পেলাই মোৰ একাউণ্টৰ পৰা এটা ভিডিঅ' ভাইৰেল কৰিছে। কৰাৰ পিছত আমি তাৰ পৰা সিহঁতে কি কৰিছে, ভিডিঅ' চিডিঅ' ভাইৰেল কৰি আমাক তাতে থৈ পেলাই গুচি গৈছে। পিছত পুলিচক খবৰ দিছে, সেইখিনি জেগাত পুলিচ আহি পেলাই পুলিচে আমাক উদ্ধাৰ কৰিছে। উদ্ধাৰ কৰি পুলিচৰ জিম্মাত লৈছে। লোৱাৰ পিছত আমি তাৰ পৰা পুলিচে কৈছে যে তোমালোকৰ ঘৰৰ গাৰ্জিয়ান মাতা, এতিয়া ভয় খাবলগীয়া একো নাই, আমাৰ হাতত আছা, তোমালোকে একো চিন্তা নাই, এতিয়া তোমালোকক কোনো মাৰধৰ কৰিব নোৱাৰে, কোনো বন্দুক দেখাব নোৱাৰে, এতিয়া তোমাৰ ঘৰৰ গাৰ্জিয়ান মাতা। পিছত মই ঘৰৰ গাৰ্জিয়ানক খবৰ দিছোঁ। খবৰ দিওঁতে ইয়াৰ পৰা গৈ পেলাই আমাক তাৰ পৰা উদ্ধাৰ কৰি আনিছে। ছোৱালীজনীক শেষত মই আৰু লগেই নাপালোঁ। আৰু ছোৱালীজনীয়ে গম পাইছিলে যে মই আহিছোঁ, সেইখিনি কথা গম পাইছে, ছোৱালীৰ বাপেকেও গম পাইছে, কিন্তু শেষত কোনো ওলাই অহা নাই। মানে ছোৱালীজনী গম পোৱাৰ পিছতো যে শেষত ওলাই নাহিলে, সেইবুলিয়ে এনেকুৱা লাগিছে যে ছোৱালীজনী মানে প্লানিং কিবা আছিলে চাগে, হয়তো মোক তেনেকৈ সন্দেহ এতিয়া হৈছে। কিয় মানে সি মোৰ পৰা বহুত টকা পইচাও নিছে। তাক ঈদত মই কাপোৰ কিনিবলৈ, বজাৰ কৰিবলৈ, শ্বপিং কৰিবলৈ বহুতখিনি টকা দিছোঁ। স্কেনাৰ মোৰ তাত আছে গোটেইখিনি, অনলাইন বজাৰ কৰে তেতিয়াও টকা দিছোঁ। মানে মই কেতিয়াও ভবা নাই এইটো ৰিলেশ্যন যে এনেকুৱা মানে পৰিস্থিতিত আহিব। সেইবুলি ভবা হ'লে মই কেতিয়াও ইমান দূৰ নগ'লোঁ হয় তাক পিছা কৰি। আৰু মই তাত মাটিও কিনিছিলোঁ। সি কৈছে যে মাটি কিনিব লাগিব, ঘৰ বনাব লাগিব, তেতিয়া মোৰ দেউতাই তোমাৰ লগত বিয়া দিব। মই সেইখিনি কৰিবলৈ ৰাজি হৈছিলোঁ। কিন্তু শেষত সি মানে মোক কোনোফালে মানে একো কৰিবই নিদিলে আৰু। পিছত মোক এনেকৈ লাগিছে যে সিয়ে মোক ফচালে নেকি গোটেইখিনিৰ পৰা, টকা পইচা লৈ পেলাই।